নমস্কাৰ মই ডক্টৰ নৱজিৎ দাস ইউৰলজিষ্ট আজি আমি কথা পাতিম RIRS ৰেট্ৰগ্ৰেড ইণ্টাৰনেল সাৰ্জাৰী মানে লেজাৰ কিডনি ষ্টোন সাৰ্জাৰী ইয়াতে আমি দেখিছোঁ ৰাইট সাইডে এটা কিডনি ষ্টোন আছে তলত ক্যালিচিয়াল ষ্টোন বুলি কয় এই ষ্টোনটো আমি পেছাবৰ ৰাস্তাৰে ফ্লেক্সিবল স্কোপেৰে যাম সোমাই কিনে আমি যেটো ষ্টোনটো দেখা পাম ষ্টোনটো দেখা পোৱাৰ পিছত আমি এটো লেজাৰ ফাইবাৰৰে আমি ষ্টোনটো সৰু সৰু কৰি গুৰি কৰি দিম গুৰি কৰি এইবিলাক পাথৰৰ গুৰিবিলাক পেছাবৰ ৰাস্তাৰে উলিয়াই আনিম বা এটোক নিজে নিজে উলিয়াই যাব এটা আমি দেখা পাই আছো যে এজন পেশেন্ট হয় আৰু ৰাইট সাইডে যেটো ইমেজ আছে হেটো কিডনি ষ্টোনটো আছে তলফালে কলাকে আৰু লেফট সাইডে ইমেজটো ষ্টোনটো লাহে লাহে ক্লিয়াৰ হৈ আছে এবাৰ ষ্টোন কিনি এনেকৈ গুড়া হোৱাৰ পিছত যেতিয়া পাউডাৰ হৈ যায় তো এইখিনি ক্লিয়াৰ হোৱাৰ পিছত আমি নেক্সট কাম হ'ল আমি মেইনলি আমি এক্সৰেত চাওঁ যে ক'ৰবাত ষ্টোন ৰৈ গৈছে নেকি ডাঙৰ ষ্টোন যেটো দেখা পোৱা যায় আৰু কেতিয়াবা দেখা পোৱাও নাযায় যদি সৰু ষ্টোন হয় যিবিলাক আমি এতিয়া লাহে লাহে গোটেই কিডনিটো আমি ভালকৈ স্ক্ৰিনিং কৰিম এডাল ফ্লেক্সিবল স্কোপটো হয় যেটো মই মুভমেণ্ট কৰি আছোঁ পাতলা এডাল প্লাষ্টিকৰ পাইপৰ নিচিনা হয় ডিছপ'জেবল ইয়াতে আমি প্লাষ্ট গুৰিবিলাক হৈ আছে পাউডাৰৰ নিচিনা হোৱাৰ পিছত এই যিবিলাক ক্যালিচিয়াল চিষ্টেম থাকে বেলেগ বেলেগ ফুটা য'ত কিডনি ষ্টোনবিলাক জন্ম পায় তো সেই জাগাবিলাক আমি ডাইৰেক্টলি HD ভিজনত মানে 4K ভিজনত আমি চাই আছোঁ তো চাই থকাৰ কাৰণে কি হয় যে কেতিয়াবা সৰু ষ্টোন থাকে যেটো এক্সৰে দেখা নাপায় বা চিটিকি যায় তেনেকুৱা ক্ষেত্ৰতো আমি ষ্টোনছবিলাক উলিয়াব পাৰোঁ এই পদ্ধতিতে আমি বেলেগ বেলেগ ষ্টোন যিবিলাক মাল্টিপল ষ্টোন আছে যেনেকৈ 2 3 4 5 6টা ষ্টোন থাকিলেও বেলেগ বেলেগ জাগাত আমি ফুটা নকৰাকৈ পেছাবৰ ৰাস্তাৰে কাটা চিঙা নকৰাকৈ ষ্টোনছবিলাক উলিয়াব পাৰোঁ আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱে যে এইটো আমি দুটা কিডনিতে একেলগে ষ্টোন অপাৰেশ্যন কৰিব পাৰোঁ পেশেন্ট খুবেই সোনকালে ঘৰ যাব পাৰে আৰু ইয়াৰ কমপ্লিকেশ্যনছ বহুত কম থ্যাংক ইউ